আপোনাৰ কথা কৈছো মই আপোনাৰ এজেন্ডাটো মোৰ নাম লোৱা নাই মোৰ নাম লব পৰা নাই পইচা লোৱা বুলি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বৰ্তমান এপিএসসি কেলেংকাৰীক লৈ পুৰা হৰব চৰ্চা চলি আছে সকলোৱে মানে এপিএসসি হসাকে কবলৈ গলে এটা সময়ত আসলে যে এপিএসসিত পইচা দিলেহে পায় কাৰণ সকলো সাধাৰণ জনসাধাৰণেও গম পাইছিলে যে যাৰ পইচা আছে হিহে এপিএসসিত পাছ কৰিব পাৰে এয়া লাগে কংগ্ৰেছে হওক অইনকুবাৰ চৰকাৰৰ দিনতে হওক হেতু কব নাযাও কিন্তু তেনেকুৱা এটা পুৰা চলি আহিছিলে বৰ্তমান সময়ত বিজেপিত যদি এটাই ভাল হল হেতু হল যে এপিএসসিত যি ভালকে পঢ়ে হিয়ে চাকৰি পায় হেতু কিন্তু এটা প্ৰমাণ হল কিন্তু বৰ্তমান সময়ত মোৰ যদি এটা কথা কব মন গৈছে যে এতিয়া যি সকল বিজেপিত আছে বিজেপিৰ মুখ্য আসনত বহি আছে তেওঁ কিন্তু হেইটো সময়ত মই দেখাত মই নালাগে অসমৰ ৰাইজে দেখিছিলে তেওঁ কংগ্ৰেছতে আছিল বাৰু যি কি নহওক অলপ সাৱধানে চলাটো ভাল কাৰণ কেছু খান্দুতে হাপ ওলাব পাৰে কিন্তু আজি অখিল গগৈ ডাঙৰীয়াও কিন্তু এপিএসসিৰ কথা কওঁতে তেওঁ কিছুমান কুৱেশ্যন উঠোতে তেওঁ পুৰা জাঙুৰ খাই উঠিছে কি কাৰণত তেওঁ ইমান অগ্নিশৰ্মা হ'বলগীয়া হ'ল এই সকলোবোৰ গম পাব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক মই হেবিলাক কবলৈ নাযাওঁ এতিয়া বেলেগ পাৰ্টিলৈ গুচি গ'ল মই কেএমএছৰ নামত ওলোৱা নাই 3 লাখ কোঠাৰ কথাটো ওলাইছে কমল মেধিৰ নামত মোৰ পৰামৰ্শত যদি গৈছে বুলি যদি কোনোবাই প্ৰমাণ কৰিব পাৰে এটা ফ্ৰডে আপোনালোকে নাজানে এই যিটো ফ্ৰডে কোৱা কথাটোক লৈ আপোনালোকে ডাঙৰ নিউজ বনাইছে আপুনি শুনি লওক আপুনি কথাটো শুনি লওক আপোনালোকৰ এজেন্ডাটো হ'ল নহয় জানো আপোনাৰ কথা কৈছো মই আপোনাৰ এজেন্ডাটো মোৰ নাম লোৱা নাই মোৰ নাম লব পৰা নাই পইচা লোৱা বুলি মোৰ নাম অখিল গগৈ মোৰ নাম কোনো কেলেংকাৰীৰ কোনো মানুহে অখিল গগৈক পইচা দিছে বুলি কোনো মানুহে লব পৰাৰ সাহস অসমত জন্ম হোৱা নাই পইচা দিছে বুলি লব পৰাৰ সাহস অসমত জন্ম হোৱা নাই মই আপোনাক চ্যালেঞ্জ কৰি ক'ব পাৰো কোনো কেলেংকাৰীত অখিল গগৈক পইচা দিছে বুলি কোৱাৰ কোনো মানুহ জন্ম হোৱা নাই বুলি মই চ্যালেঞ্জ কৰি ক'ব পাৰো আপোনালোকে সৰু কথাবিলাকক ডাঙৰ কৰি আছে গৌৰৱ গগৈক ডাঙৰ কৰি দিছে কমল মেধিক ডাঙৰ কৰি দিছে দুলাল বৰাক ডাঙৰ কৰি দিছে এই গোটেইকেইটা লগ লগালে 6 লাখ টকা মান 7 লাখ টকা মান হ'ব এপিএসসি কেলেংকাৰীটো কেইবা হাজাৰ কোটি টকাৰ কেলেংকাৰী নহয় ই এটা অসম ধ্বংস কৰা ডাঙৰ অভিযান আছিল প্ৰথম কথা যে এপিএসসি কেলেংকাৰীটো অসমৰ ইতিহাসত নোহোৱা নোপোজা ধৰণৰ এটা ভয়ংকৰ কেলেংকাৰী সেই কথাটো আমি সকলোৱে বুজি উঠিব লাগিব এটো মানে বেলেগ সৰু সুৰা কেলেংকাৰীৰ নিচিনা নহয় এটোৱে মানে গোটেই সিস্টেমটোক ভাঙি চিঙি শেষ কৰি পেলাইছিল মানে এপিএসসি কেলেংকাৰীটো কৰিবৰ কাৰণে আচৰিত ধৰণে মানে এপিএসসিৰ নিচিনা য'ত মানে অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদবীবিলাকত চাকৰি দিবৰ কাৰণে হোৱা পৰীক্ষা সেই পৰীক্ষাটোত নকল বহি বনাই লোৱা হৈছিল মানে গোটেই কাৰবাৰটো এনেকুৱা আছিল যে ই গোটেই সিস্টেমটোক গোটেই পৰীক্ষা সিস্টেমটোক ভাঙি চিঙি শেষ কৰি পেলাইছিল গতিকে সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে এপিএসসি কেলেংকাৰীটো কৰিবৰ কাৰণে তেনেকুৱা এটা কেলেংকাৰী কৰিবৰ কাৰণে অকল এজন ৰাকেশ পালেই বা অকল আয়োগখনৰ জৰিয়তে কেতিয়াও সম্ভৱপৰ নহয় যদিহে তাত গভৰ্ণমেণ্ট জড়িত নাথাকে এটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট কথা আৰু বিকে শৰ্মাৰ ৰিপৰ্টত এটোকে লুকুৱাব খোজা হৈছে বিকে শৰ্মাৰ ৰিপৰ্টত বিপ্লৱ কুমাৰ শৰ্মাৰ ৰিপৰ্টত 14 জন মানুহক দোষী সাব্যস্ত কৰা হৈছে চেয়াৰমেনৰ পৰা পিএছও লৈকে কিন্তু তাত কোনো পৰ্যায়ত কোনো দোষী সাব্যস্ত কৰি দিয়া এখন তালিকা আছে আপোনালোকে চাই ল'ব সেই তালিকাখনত 14 জন মানুহক দোষী সাব্যস্ত কৰা হৈছে য'ত চেয়াৰমেনৰ পৰা এক্সামিনেশ্যন কণ্ট্ৰলাৰৰ পৰা পিএছও জনলৈকে এই 14 জন মানুহক দোষী সাব্যস্ত কৰা হৈছে কিন্তু গোটেই কেলেংকাৰীটোৰ পৃষ্ঠপোষকতা কৰা প্ৰকৃত যিসকল ৰাজনীতিক তেওঁলোকক সেই কেলেংকাৰীটোৰ পৰা নাইকিয়া কৰি দিয়া হৈছে আৰু যাতে সেইটো লুকুৱাব পাৰে তাৰ কাৰণে বিকে শৰ্মা প্ৰতিবেদনখনত অকণমান মানে হাঁহি ধেমালিৰ খুৰাক দি দিয়া হৈছে যে কমল মেধিয়ে 3 লাখ টকা ল'লে বুলি যে আপোনাৰ দুলাল বৰাই 2 লাখ টকা ল'লে বুলি লৈছে নলৈছে নিশ্চয় হ'ব পাৰে ল'বও পাৰে কিন্তু এটো 2 লাখ টকীয়া বা 3 লাখ টকীয়া কেলেংকাৰী নহয়
বা বিজেপিৰ MLA জনে 60 লাখ টকা ল'লে বুলি দেখুৱাইছে কি নাম এজন গুৰুপ্ৰসাদ দাস গুৰুজ্যোতি দাস তেওঁ 60 লাখ টকা ল'লে বুলি দেখুৱাইছে এইটো 60 লাখ টকাৰ বা দুলাল বৰাই 2 লাখ টকা লোৱা বা কমল কুমাৰ মেধিয়ে 3 লাখ টকা লোৱাৰ কেলেংকাৰী এটো নহয় এটো হল গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন ৰাজ্যৰ এডমিনিষ্ট্ৰেটিভ সিস্টেমৰ কাৰণে তৈয়াৰ কৰা অফিচাৰ্ছ বিলাকৰ যেটো পৰীক্ষা সেই পৰীক্ষাটো সম্পূৰ্ণৰূপে মাফিয়া ষ্টাইলত একেবাৰে ধ্বংস কৰি দিয়া এটা কেলেংকাৰী নাম্বাৰ 1 নাম্বাৰ 2 এই কেলেংকাৰীটোৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ই সুদূৰ প্ৰকাৰী কাৰণ ইয়াৰ জৰিয়তে অসমৰ এডমিনিষ্ট্ৰেশ্যন চলা এটো পুলিচ এডমিনিষ্ট্ৰেশ্যনে হওক বা সিভিল এডমিনিষ্ট্ৰেশ্যনে হওক গোটেই এডমিনিষ্ট্ৰেশ্যন চলা সিস্টেমটোৰ কাৰিকৰ বিলাকক ACS আৰু APS অফিচাৰ বিলাকক তাতে তৈয়াৰ কৰা হয় বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট এডুকেশ্যনৰ ডাঙৰ ডাঙৰ অফিচাৰ্ছ বিলাক এই আটাই বিলাকক ইঞ্জিনিয়াৰ্ছ বিলাকক তেওঁলোকক নিৰ্বাচন কৰাৰ তেওঁলোকক নিয়োগ কৰাৰ কাৰণে পৰীক্ষা পতাৰ এটো ব্যৱস্থা গতিকে APSC কেলেংকাৰীটো আপোনালোকে মিডিয়াই যি ধৰণে 2 লাখ টকা 3 লাখ টকা এইবিলাক কথা প্ৰকাশ কৰি আছে এইবিলাকৰ জৰিয়তে আসলতে যিবিলাকে এইবিলাক অকল এটোৰ ওপৰত কেৱল গুৰুত্ব দি আছে সেইবিলাকে কেৱল মুচৰুচক বাতৰিয়ে দিয়া নাই আসলতে তেওঁলোকেও আসলতে APSC কেলেংকাৰীৰ প্ৰকৃত নায়কবিলাকক খলনায়কবিলাকক লুকুৱাবলৈ চেষ্টা কৰিছে আপোনালোকে সকলোৱে জানে যে APSC কেলেংকাৰীৰ উলিওৱা আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা সংগঠনটোৰ নাম কৃষক মুক্তি সংগ্ৰাম সমিতি নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আপোনালোকে সকলোৱে জানে যে মই কিমান মাহ APSC কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি জেলত আছিলোঁ দুবাৰকৈ এবাৰ নহয় APSC কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি দুটা মানুহে আমি জেলত আছোঁ অখিল গগৈ আৰু অনিল বড়ো আছিলে কমল কুমাৰ মেধিৰ লগত জইণ্ট সেক্ৰেটাৰী আৰু মই আছিলোঁ উপদেষ্টা এই দুজন মানুহে APSCৰ বিৰুদ্ধে আন্দোলন কৰি কেৱল দুজন মানুহে আমি জেলত গৈছোঁ আৰু APSC কেলেংকাৰী যে আজি উদ্ধাৰ কৰিলে কেলেংকাৰীটো যে প্ৰমাণ হ'ল তাৰ কাৰণে যেটো কেছ হৈছিল আপোনালোকৰ মনত নিশ্চয় আছে সেই কেছৰ হাইকোৰ্টৰ যেটো কি কয় আৰ্গুমেণ্ট সেই আৰ্গুমেণ্ট কৰিবৰ কাৰণে অসমত আমি উকিল পোৱা নাছিলোঁ হাইকোৰ্টে এমিকাছ কুৰি হিচাপে BD কোঁৱৰক নিযুক্তি দিছিলে আৰু গুৱাহাটী হাইকোৰ্টৰ এডভোকেটসকলে সেইদিনা আন্দোলন কৰাৰ কাৰণে আপোনালোকে নিশ্চয় মনত আছে যে এজনো এডভোকেট এই গোটেই গোচৰটোৰ যিদিনা ভাৰ্ডিক্ট দিছিলে সেই ভাৰ্ডিক্টৰ দিনা সেই গোচৰটোৰ কি কৰিবৰ কাৰণে আপোনাৰ আৰ্গুমেণ্ট কৰিবৰ কাৰণে উপস্থিত নাছিলে মই নিজে গুৱাহাটী হাইকোৰ্টত ভঙা ইংৰাজীত আৰ্গুমেণ্ট কৰিছিলোঁ মই চাগে একমাত্ৰ মানুহ অসমৰ যি গুৱাহাটী হাইকোৰ্টত চিভিলিয়ান হিচাপে আৰ্গুমেণ্ট কৰিছিলোঁ আৰু চিভিলিয়ান হিচাপে আৰ্গুমেণ্ট কৰি মই দুটা ৰিজাল্ট উলিয়াই আনিছিলোঁ 1 নম্বৰ CBI তদন্তৰ ৰিজাল্ট উলিয়াই আনিছিলোঁ আৰু 2 নম্বৰ আপোনালোকৰ নিশ্চয় মনত আছে APSC কেলেংকাৰীৰ সকলো উত্তৰ বহি আৰু ভাইভাৰ গোটেই ৰিপৰ্ট এইবিলাক সংৰক্ষণ কৰিব লাগে বুলি 2023 আৰু 2013 আৰু 14 সকলো ৰেকৰ্ড সংৰক্ষিত কৰিব লাগে বুলি মই ভাৰ্ডিক্ট উলিয়াই আনিবলৈ সক্ষম হৈছিলোঁ মই এই মুহূৰ্তত BD কোঁৱৰ এডভোকেট BD কোঁৱৰক ধন্যবাদ জনাইছোঁ আৰু সেই আৰ্গুমেণ্ট বেলেগ কোনেও নহয় অখিল গগৈ নিজেই চিফ জাষ্টিছৰ সন্মুখত মই নিজে আৰ্গুমেণ্ট কৰিছিলোঁ